ইনকলাব জিন্দাবাদ 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 সিপিআইএম জিন্দাবাদ 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 ক্ষতিপূরণ দেওয়ার ব্যবস্থা করো হিসেবে ঘোষণা করো অসমৰ বান আৰু গৰাখহনীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক আপোনালোকে জানে উজনি অসমত এক ভয়ংকৰ বানপানী এইবাৰ নতুনকৈ হৈছে প্ৰলয় বুলি আমি দাবী কৰোঁ আৰু এই বানপানীত জনগণৰ যথেষ্ট ক্ষতি হোৱাৰ লগতে মানুহৰ জীৱনৰ হানি হৈছে এতিয়ালৈকে চৰকাৰী হিচাপ মতে 106 জন মানুহৰ জীৱন হানি হৈছে আৰু বহু মানুহ এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে সেইকাৰণে আমি এই বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি যেহেতু বিষয়টো কেৱল অসমৰ নহয় নাগালেণ্ড মণিপুৰ বা ভূটান ৰাজ্য অৰুণাচল ৰাজ্যৰ লগত এইটো সম্পৰ্ক ভূটান দেশ এখনৰ লগত জড়িত আমি সেইকাৰণে আমাৰ পাৰ্টিৰ ৰাজ্যিক কমিটিয়ে দাবী উত্থাপন কৰিছে যে এই বিষয়টো সন্দৰ্ভত এক্সপাৰ্ট কমিটি এটা কৰা হওক আৰু এক্সপাৰ্ট কমিটিৰ ৰিপৰ্ট নিদিয়ালৈকে চৰকাৰে এই যিবিলাক নদী বান্ধৰ কাম সেই নদী বান্ধৰ কামবিলাক বন্ধ কৰিব লাগে দ্বিতীয় যিটো বিষয় সেইটো আমাৰ পাৰ্টি উত্থাপন কৰিছে যে অসমৰ বানপানী সমস্যাটো আজিৰ সমস্যা নহয় দীৰ্ঘদিনীয়া সমস্যা এই সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ বিজ্ঞানসন্মতভাৱে সমাধানৰ ব্যৱস্থা কৰিব লাগে আৰু নদী বান্ধ পৰ্যালোচনা কৰাৰ কাৰণে নদী বান্ধ কেনেকৈ দিব পাৰে কেনেকৈ বিজ্ঞানসন্মতভাৱে সমাধান কৰিব পাৰে তাৰ কাৰণে এটা এক্সপাৰ্ট কমিটি এটা গঠন কৰি নদী বান্ধটো স্থায়ী সমাধান কৰাৰ ব্যৱস্থা কৰিব লাগে দ্বিতীয় যিটো বিষয় আহিছে সেইটো হৈছে যে যিখিনি মানুহৰ সৰ্বনাশ হৈছে বানপানীত ক্ষতিগ্ৰস্ত হৈছে সেই জনগণক যিখিনি মানুহ মৃত্যু হৈছে তেওঁলোকক কমচে কম 20 লাখ টকা অনুদান দিব লাগে যিবিলাকৰ ঘৰ দুৱাৰ একেবাৰে সম্পূৰ্ণৰূপে ধ্বংস হৈছে তেওঁলোকক কমেও 10 লাখ টকা ঘৰ দুৱাৰ ভাল কৰাৰ কাৰণে দিব লাগে যিবিলাকৰ সামগ্ৰিক কিছু ক্ষতি হৈছে তেওঁলোকক কমে 5 লাখ টকা ক্ষতিপূৰণ দিব লাগে আৰু তাৰে যিখিনি ছাত্ৰ ছাত্ৰীখিনিক পৰ্যাপ্ত কিতাপ পাতি নতুনকৈ যোগান ধৰা আৰু তেওঁলোকৰ কাৰণে এটা পেকেজ ঘোষণা কৰিব লাগে তাৰ লগে লগে আমি দাবী উত্থাপন কৰিছোঁ এই বানপানীত ক্ষতিগ্ৰস্ত মানুহখিনিৰ কাৰণে কমেও 6 মাহৰ বিনামূলীয়া খাদ্যৰ পেকেজ এটা তেওঁলোকক দিব লাগে খেতি পথাৰৰ যিবিলাক মাটি সেইবিলাক চহাই দিয়াৰ ব্যৱস্থা কৰিব লাগে বিনামূলীয়া কঠীয়া বা অন্যান্য বিধান যোগান ধৰিব লাগে উজনি অসম সম্পৰ্কে চৰকাৰক আমি এই ডিমাণ্ডটো উত্থাপন কৰিছোঁ আমি আশা কৰিছোঁ অসম চৰকাৰে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি ইমিডিয়েটলি এই ব্যৱস্থাটো গ্ৰহণ কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ